নমস্কাৰ, কিমকিজ কিটচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো চাগে ভালে আছে। আজি মই বাবৰি শাক দি শ'ল মাছৰ জালুকীয়া জোল এখন বনাইছিলোঁ আৰু সেইখন খাবলৈ ইমান ভাল হৈছিল যে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে আহকচোন মই এইখন কেনেকৈ বনাইছিলোঁ চাওঁ। আৰু এই জোলখন বনাবৰ কাৰণে মই এয়া শ'ল মাছ লৈ লৈছিলোঁ কেইপিচমান। এয়া লৈছোঁ বাবৰি শাক। বাবৰি শাক আপোনালোকে চাগে চিনি পায়েই, খুব ধুনীয়া লাগে, গোন্ধটোৰে একদম মলমলাই থাকে। এই শাকখিনি মই ধুনীয়াকৈ ধুই মেলি চাফা কৰি লৈছোঁ আৰু 3 মুঠিমান লৈছোঁ। আৰু এতিয়া মই মাছকেইটুকুৰা ধুনীয়াকৈ নিমখ আৰু হালধি সানি অলপ সময়ৰ কাৰণে থৈ দিম। মাছত নিমখ অলপ আগতীয়াকৈ সানি থ'লে তেতিয়া ধুনীয়াকৈ নিমখীয়া টেষ্টটো মাছত আহি যায়, মাছ খাবলৈ খুব ভাল লাগে। আৰু এয়া মই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া মই খুন্দনা এটাত আদা কেইটুকুৰমান লৈ লৈছোঁ আৰু লৈছোঁ এয়া নহৰু, জলকীয়া কেইটামানো ল'ম। জলকীয়াকেইটা মই কুটি লৈছোঁ, তেতিয়া খুন্দিবলৈ ভাল হয়। আৰু অলপ জালুক ল'ম। জালুক অকণমান সৰহকৈ দিছোঁ কাৰণ আজি এই জোলখন জালুকীয়া হ'ব, সেইকাৰণে জালুকৰ টেষ্টটো যাতে খুব ধুনীয়াকৈ আহে, অকণমান সৰহকৈ জালুক লৈছোঁ সেইকাৰণে। আৰু এয়া খুন্দি লোৱা মছলাখিনি হৈ গ'ল। দেখিছে মই কেনেকৈ থৈছোঁ, একদম মিহি পেষ্ট কৰি পেলোৱা নাই। এনেদৰে অলপ খহটাকৈ পিচিছোঁ, তেতিয়া খুব ভাল লাগে জোলখন খাবলৈ। আৰু লৈছোঁ 2টা আলু, আৰু আলু 2টা মই দীঘলে দীঘলে এনেকৈ কাটি লৈছোঁ। এতিয়া এটা কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে মই অলপ তেল দিম। মিঠাতেল লৈছোঁ মই। তেলখিনি মই অলপ ভালকৈ গৰম হ'বলৈ দিম, তেতিয়া মাছ ভাজিবলৈ ভাল হ'ব। কেৰাহীটোৰ তেলখিনি গৰম হৈছে আৰু এতিয়া মই ইয়াতে মাছকেইটুকুৰ ভাজি লওঁ। মাছ ভাজোঁতে মোৰ খুব ভয় লাগে, ইমান ফুটে মাছ, বিশেষকৈ বাকলি নথকা মাছবিলাক, আৰি বৰালি সেইবিলাক যে ইমান থাপ-থুপকৈ ফুটে। আপোনালোকৰ বাৰু ভয় লাগেনে? আজি পিছে ভাগ্য ভাল, শ'ল মাছকেইটুকুৰ ইমান ফুটা নাই, ভালকৈ ভাজিব পাৰিম। মাছকেইটুকুৰ মই এতিয়া লুটিয়াই দিম আৰু দুইফালৰ পৰা অলপ অলপকৈ ভাজি ল'ম। খুব এটা কাঢ়া ভাজি নকৰোঁ, বাকীখিনি মই জোলতে সিজাম মাছখিনি। মাছকেইটুকুৰ ভজা হৈছে, দুইফালৰ পৰা ধুনীয়াকৈ ভাজ খাইছে, একদম ৰঙচুৱা হোৱা নাই, দেখিছে? মই এতিয়া মাছকেইটুকুৰ উঠাই লওঁ। তেলখিনি গৰম হৈয়ে আছে আৰু অকণমান কৰি লওঁ, তাতে মই এতিয়া পাঁচফোৰণখিনি দি দিম। গৰম তেলতহে পাঁচফোৰণ দিলে খুব ধুনীয়া গোন্ধ এটা আহে আৰু ধুনীয়াকৈ ফুটিব। অকণমান ক'লা হোৱালৈকে ৰখিম পাঁচফোৰণখিনি। পাঁচফোৰণখিনি ধুনীয়াকৈ ফুটিছে, এয়া ৰংটো ওলাই গৈছে ক'লা ক'লা। আৰু ইয়াতে মই এতিয়া আদা, নহৰু, জলকীয়া, জালুকৰ যিখিনি খুন্দি লোৱা মছলা আছিলে সেইখিনি দি দিছোঁ। মছলাখিনি অকণমান ভাজিম, বেছি নাভাজোঁ, মানে কাঢ়া ভাজি নকৰোঁ, খালি কেঁচা কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ম। ইয়াতে মই এতিয়া আলু কিপিচো দি দিছোঁ। আলু কিপিচত অকণমান মছলাটো লগাই পেলাই ভাজিম। অকণমান হালধিও দি দিছোঁ ইয়াতে, হালধি একদম কম পৰিমাণৰ দিছোঁ। শাকৰ জোলত হালধি বেছি হ'লে ভাল নালাগে, শাকৰ যিটো সেউজীয়া ৰং সেইটোৱে ভাল লাগে শাকখনৰ। মই শাকখিনিও দিয়ে দিলোঁ এতিয়া। গোটেইখিনি ধুনীয়াকৈ এতিয়া মিহলাই ল'ম মই মছলাৰ লগত শাকখিনি। বাবৰি শাকৰ যে কি ধুনীয়া গোন্ধ ওলায়, খায়ে মানে ভাল লাগে। কণী দি ভাজি খায়ো খুব ভাল লাগে বাবৰি শাক।
বিশেষকৈ হাঁহৰ কণী হ'লে খুবেই ভাল লাগে। আজি পিছে জোলখনো খুব ভাল লাগিব, গোন্ধতে জোলখন খাওঁ খাওঁ লাগে। অলপ নিমখো দি দিলোঁ আৰু মই এতিয়া শাকৰ পৰা পানী ওলাব এতিয়া লাহে লাহে। অকণমান ভাজি লৈছোঁ মছলাৰ লগত শাকখিনি। এয়া শাকৰ পৰা পানী ওলাইবলৈ আৰম্ভ কৰিছেই। শাকখিনি অকণমান অকণমান সিজা নিচিনা হৈ গৈছে, কিন্তু আলুখিনি ভালকৈ সিজিব লাগিব। এতিয়া মই অকণমান ভাজি লৈছোঁ এয়া মিলাই পেলাই। শাকখিনিৰ পৰা পানী ওলাইছে, আৰু অলপ পানী ওলাই সিজিবৰ কাৰণে মই ঢাকোন এখন 5-6 মিনিটমানৰ কাৰণে দি দিম আৰু গেছটো অকণমান কমাই ল'ম। 5-6 মিনিটমান সময় হৈ গৈছে, এয়া ধুনীয়াকৈ সিজি আছে পানী ওলাই ওলাই। এতিয়া মই অকণমান তেল ফুটি ওলোৱালৈকে ভাজিম মছলাখিনিৰ লগত মিলাই পেলাই, তেতিয়াহে ভাল লাগিব জোলখন খাবলৈ। আকৌ অকণমান 2-3 মিনিটমান সময় মই এনেদৰে কম গেছত ভাজি থাকিম। শাকে মছলা আলু ভজা হৈছে দেখিছে, সকলোখিনি ধুনীয়াকৈ মিলি গৈছে। কাষেদি অকণমান অকণমান তেলো ওলাইছে। ভজা হৈ গ'ল। এতিয়া মই এগিলাচমান পানী দি দিম ইয়াতে। পানী দি অকণমান সময় উতলিবলৈ দিম। পানীখিনি মই কুহুমীয়া লৈছিলোঁ, তথাপিতো অকণমান ভালকৈ উতলিবলৈ দিম এতিয়া। গেছটো অলপ বঢ়াই লৈছোঁ এতিয়া। জোলখিনি তেতিয়া উতল আহিলে, বকবকাই ধুনীয়াকৈ উতলি আছে এতিয়া। আলুকেইটুকুৰ চাবলৈ চাইছোঁ মই হৈছেনে নাই, আৰু অকণমান সময় লাগিব আলু। এতিয়া মই ইয়াত ঘুটনি মাৰি দিম অলপ। ঘুটনিডাল মাৰি দিলে শাকখিনি ধুনীয়াকৈ মিলি যাব জোলখনত, নহ'লে উপঙি থকা নিচিনা হয় শাক। আলুকেইটুকুৰ মানো অকণ ভাঙি ভাঙি দিছোঁ জোলখন ডাঠ হ'বৰ কাৰণে। ইয়াত মই এতিয়া মাছকেইটুকুৰ দি দিম এপিচ এপিচকৈ। মাছকেইটুকুৰ দি দিছোঁ, আৰু এতিয়া মই আকৌ ঢাকোন এখন লগাই দিম কেইমিনিটমানৰ কাৰণে, যাতে ধুনীয়াকৈ সিজিব। ধৰক 8-10 মিনিটমানৰ কাৰণে গেছটো কমাই থ'ম। 8-10 মিনিটমান সময় হৈ গৈছে, আৰু এয়া জোলখিনি ধুনীয়া গোন্ধ ওলাইছে, উতলিও আছে, আৰু মাছখিনিও সিজি গ'ল, আলুও সিজিলে। এতিয়া জোলখন থুপি আহিছে, দেখিবলৈ খুব ধুনীয়া লাগিছে, আৰু গোন্ধটোতো ক'বই নালাগে। আজি গোটেই একদম মলমলাই গৈছে পাকঘৰ। এই জালুকীয়া জোলখন যে খাই কিমান ভাল লাগে এইটো বতৰত, ঠাণ্ডা বতৰত খুব ভাল লাগে। আপোনালোকে যদি আগতে এনেদৰে খোৱা নাই, খাই চাবচোন। একদম সাধাৰণ চিম্পুল আমাৰ গাঁৱলীয়া জোল, খুব ভাল লাগিব খাই। আৰু এয়া মোৰ আজি বাবৰি শাকে শ'ল মাছে জালুকীয়া জোল ৰেডি হৈ গ'ল। এতিয়া মই গৰম গৰম ভাতৰ লগত এয়া খাম। আপোনালোকেও এনেকৈ বনাই পেলাই খাবচোন যদি আগতে খোৱা নাই। ঘৰত যদি শাকনি বাৰী আছে, তাৰ পৰা বাবৰি শাক অলপ ছিঙি আনক, যদি কৰিছে খেতি, আৰু যদি পুখুৰী আছে তেতিয়াহ'লে পুখুৰীৰ পৰা তাজা তাজা একদম মাছ আনক, ধুনীয়াকৈ এসাঁজ বনাই খাওক। আৰু যদি এয়া সুবিধা ঘৰত নাই, কোনো কথা নাই, বজাৰলৈ যাওক। বজাৰত এতিয়া বাবৰি শাক একদম ঢেৰ ওলাই আছে, আনক, আৰু ধুনীয়াকৈ মাছো লগতে লৈ আহক। এসাঁজ ধুনীয়াকৈ ৰান্ধি ঘৰৰ সকলোৱে মিলি খাওক। আজি বাৰু মোৰ এই জালুকীয়া জোলখন আপোনালোকৰ কেনেকুৱা লাগিলে বাবৰি শাক দি? যদি ভাল লাগিছে, পৰিয়ালৰ
লগত বন্ধু বান্ধৱীৰ লগত আপোনালোকে শ্বেয়াৰ কৰক আৰু মোক লাইক এটা দিবলৈ নাপাহৰিব, কমেণ্টো কৰিব। তেনেহ'লে আহিছোঁ, ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিম। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।